গোটৰ মহিলাসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ কিয়নো এইবাৰ যিসকল মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অথবা লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ প্ৰত্যেকৰে মোবাইল ফোনলৈ এটাকৈ কনফাৰ্মেশ্যন মেছেজ অহা আৰম্ভ হৈছে। মেছেজটোত কি লিখা হৈছে বা কেতিয়া আহিছে সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সেয়ে ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰিব, সম্পূৰ্ণকৈ শেষলৈকে চাব বুলি অনুৰোধ জনাইছোঁ। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাই তেতিয়াহ'লে আপোনালোকে একো বুজি নাপাব। প্ৰিয় দৰ্শক, আপোনালোকৰ মাজৰে যদি কোনোবা আমাৰ এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ আপডেট পাবলৈ। আৰু ভিডিঅ'টো যদি এই মুহূৰ্তলৈকে লাইক কৰা নাই তেতিয়াহ'লে একোটাকৈ ভিডিঅ'টোত লাইক কৰক। এইবাৰ লাখপতি বাইদেউ আঁচনি বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে যিসকল আত্মসহায়ক গোটৰ বাইদেৱে আবেদন কৰিছে তেওঁলোকৰ প্ৰত্যেকৰে মোবাইল নাম্বাৰলৈ একোটাকৈ মেছেজ অহা আৰম্ভ হৈছে। মেছেজটোতনো কি লিখা হৈছে আপোনালোকক জনাম, কিন্তু তাৰ পূৰ্বে চাওঁ আহকচোন এই আঁচনিখনৰ পৰা আপোনালোক কেনেকুৱাকৈ উপকৃত হ'ব। এই আঁচনিখন মূলতঃ সেইসকল মহিলাৰ বাবে যিসকল মহিলা নেকি গাঁৱে ভূঞে থকা আত্মসহায়ক গোটৰ একোগৰাকী সদস্য। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মহিলাসকলক ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী কৰাৰ উদ্দেশ্য আগত ৰাখি এই আঁচনিখন হাতত লৈছে। মহিলাসকলক স্বাৱলম্বিতা কৰাৰ উদ্দেশ্যে আঁচনিখনৰ নাম ৰখা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লাখপতি বাইদেউ আঁচনি। এতিয়া এই আঁচনিখনৰ পৰা আপোনালোক কেনেকৈ উপকৃত হ'ব। আঁচনিখনৰ আৰম্ভণি ধন হিচাপে প্ৰথম বছৰত আত্মসহায়ক গোটৰ বাইদেউসকললৈ আগবঢ়োৱা হ'ব বেংক একাউণ্ট যোগে নগদ 10,000 টকা। যিখিনি টকা নেকি আপোনালোকে যিকোনো এটা বিজনেছ আৰম্ভ কৰাৰ ক্ষেত্ৰত খটুৱাব পাৰে আৰু ইয়াৰ পৰা উপকৃত হ'ব পাৰে। যদি আপোনালোকক দিয়া এই 10,000 টকাটো ভালদৰে ভাল এটা বিজনেছত খটুৱাব পাৰে তেনেহ'লে নেক্সট বছৰত আপোনালোকক দিয়া হ'ব 25,000 টকা। এই 25,000 টকাটোৰ 12,500 টকা অসম চৰকাৰৰ পৰা দিয়া হ'ব আৰু 12,500 টকা বেংকৰ পৰা দিয়া হ'ব। বেংকৰ পৰা দিয়া হোৱা টকাটো আপোনালোকে বেংকক ঘূৰাই দিব লাগিব। ঠিক একেদৰে এই টকাটো যদি আপোনালোকে বিজনেছটোত ভালদৰে ব্যৱহাৰ কৰে ইয়াৰ পৰৱৰ্তী সময়তো আপোনালোকে টকা লাভ কৰি থাকিব পাৰিব আৰু আঁচনিখনৰ নাম অনুযায়ী শেষত আপোনালোকে একোগৰাকীকৈ লাখপতি বাইদেউ হ'ব পাৰিব। এতিয়া আহিছোঁ মূল কথালৈ। প্ৰথম কিস্তি অৰ্থাৎ 10,000 টকাটোলৈ। স্ক্ৰীণত এটা আপোনালোকক মেছেজ দেখুৱাইছোঁ। এই মেছেজটোত লিখা হৈছে Your MMUA form has been submitted successfully with reference number MMUA/further verification. এই মেছেজটোত কোৱা হৈছে যে আপুনি যিখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্ম বা লাখপতি বাইদেউ আঁচনিৰ ফৰ্ম জমা কৰিছিল সেই ফৰ্মখন ছাবমিট কৰা হৈছে বা সেই ফৰ্মখন কম্পিউটাৰত এণ্ট্ৰি কৰা হৈছে। ইয়াত যে আপোনালোকে দেখিবলৈ পাইছে MMUA, এই MMUAৰ অৰ্থটো হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। লগতে আৰু আপোনালোকে দেখিবলৈ পাইছে যে এটা ৰেফাৰেন্স নাম্বাৰ MMUA/ইমান। মই এই নম্বৰটো ব্লাৰ কৰিছোঁ। এই নম্বৰটো আপোনালোক প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব, অৰ্থাৎ এই নম্বৰটো প্ৰত্যেকখন ফৰ্মৰ এগেইনষ্টে বেলেগকৈ একোটাকৈ নম্বৰ দিয়া হ'ব। এতিয়া এই মেছেজটো কাৰ আহিছে আমাক একোটাকৈ কমেণ্ট কৰি জনাওকচোন। যদি আপোনালোকৰ মাজৰে কোনোবাই এই মেছেজটো বৰ্তমানলৈকে লাভ কৰা নাই তেতিয়াও চিন্তা কৰি থাকিবলগীয়া একো নাই। কেতিয়াবা নেটৱৰ্ক প্ৰব্লেমৰ বাবেও আপোনালোকে লাভ নকৰিব পাৰে আৰু যদি ফৰ্মখনত ফোন নাম্বাৰটো লিখোঁতেও ভুল হৈছিল তেতিয়াহ'লেতো মেছেজ অহাৰ কোনো প্ৰশ্নই নাহে। আৰু যদি ফৰ্ম ফিল আপ কৰোঁতে যিকোনো ভুল হৈছিল বা সেই ভুল হোৱাৰ ফলতে ফৰ্মখন ৰিজেক্ট কৰা হৈছে তেতিয়া এই মেছেজ আপোনালোকৰ নাহিব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো বেছি দীঘলীয়া হোৱাৰ বাবে কেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ টকা সোমাব বেংক একাউণ্টত এই কথাখিনি আপোনালোকক জনাব নোৱাৰিলোঁ। সেয়ে অন্য এটা ভিডিঅ'ত আপোনালোকক এই কথাটো জনাবলৈ চেষ্টা কৰিম। গতিকে দৰ্শকসকল, আজিৰ এইটো ভিডিঅ'ত ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টোত লাইক কৰক আৰু সকলোৱে এই খবৰটো পোৱাকৈ শ্বেয়াৰ কৰক ভিডিঅ'টো। ধন্যবাদ।